হেল্ল' গাইজ, আপোনালোক সকলোৰ কাৰণে আজি এটা ইম্পৰ্টেণ্ট আৰু ইণ্টাৰেষ্টিং টপিক লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো আমি দৈনন্দিন ব্যৱহৃত যিটো পানী আছে সেই পানীৰ ওপৰত। কিন্তু এইটো বৰ ইণ্টাৰেষ্টিং কথা, আমি যিখিনি পানী ব্যৱহাৰ কৰোঁ, যিখিনি পানী খাওঁ, সেই পানীখিনি কি পানী, ড্ৰিংকিং ৱাটাৰ নে মিনাৰেল ৱাটাৰ, সেই বিষয়ে আজিৰ এই টপিকছটো। কাৰণ বহুতে পানী ব্যৱহাৰ কৰে বা দৈনন্দিন আপোনালোকে ঘৰত যি পানী ব্যৱহাৰ কৰে সেই পানীটো কোনটো মিনাৰেল ৱাটাৰ আৰু কোনটো ড্ৰিংকিং ৱাটাৰ, সেই তাৰ মাজৰ যিটো পাৰ্থক্য আছে সেইটো আপোনালোক সকলোকে এই ভিডিঅ'টোতে জনাম। আৰু এটা বিষয় ইয়াতে জনাম, এই ভিডিঅ'টোতে মই প্ৰথমে কৈ দি আছোঁ, ড্ৰিংকিং ৱাটাৰ আপোনালোকে কেনেকৈ বনাব পাৰিব আৰু মিনাৰেল ৱাটাৰ আপোনালোকে কেনেকৈ বনাব পাৰিব, তাৰ সম্পূৰ্ণ প্ৰচেছ আৰু আইডিয়াখিনি আপোনালোক সকলোকে দিম। আৰু মিনাৰেল ৱাটাৰটো খালে কি হয় আৰু ড্ৰিংকিং ৱাটাৰটো খালে কি হয়, তাৰো মই আৱাসিক এটা আইডিয়া দিম, যিটো আপোনালোক সকলোকে হেল্প কৰিব বুলি মই ভাবোঁ। কাৰণ আমি সদায় দৈনন্দিন ব্যৱহৃত যি পানী, সেই পানীৰ যদি এটা ইণ্টাৰেষ্টিং কথা শুনিবলৈ যাওঁ বা আমি নুশুনো বা নাজানো, তেনেতে আমাৰ কাৰণে বৰ বেলেগ ধৰণৰ কথা হ'ব। কাৰণ এই টপিকছটোৰ ওপৰত যেতিয়া মই আন এটা আৰ্টিকল পঢ়িছিলোঁ, সেই আৰ্টিকলত এই বিষয়ে গম পাইছোঁ আৰু তেতিয়া মই এই কুৱেশ্যনটো পাইছোঁ যে ড্ৰিংকিং ৱাটাৰ আৰু মিনাৰেল ৱাটাৰৰ মাজৰ পাৰ্থক্যটো কি। সেই বিষয়ে আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰ কাৰণে প্ৰস্তুত কৰিছোঁ, যাতে আপোনালোকে যেতিয়াওনো এই ভিডিঅ'টো নাচায় কিয়, কাৰণ মই আপোনালোক সকলোৰ কাৰণে আপলোড কৰিছোঁ, আপোনালোকে চাব, কিন্তু ভিডিঅ'টো সম্পূৰ্ণ চাব। ড্ৰিংকিং ৱাটাৰ আৰু মিনাৰেল ৱাটাৰৰ মাজৰ পাৰ্থক্যটো আপোনালোকে বুজি পাব আৰু ড্ৰিংকিং ৱাটাৰ আৰু মিনাৰেল ৱাটাৰ আপোনালোকে কি ব্যৱহাৰ কৰি আছে বা বজাৰৰ পৰা আপোনালোকে পাৰচেছ কৰি যি পানী খায় সেইটো ড্ৰিংকিং ৱাটাৰ কোনটো, মিনাৰেল ৱাটাৰ কোনটো, মিনাৰেল ৱাটাৰে কি কি বেনিফিট কৰিব পাৰে, সেই বিষয়ে আপোনালোকক সবিশেষ জনাম। যিহেতু যদি কোনোবা ছায়েন্স ষ্ট্ৰীমৰ ষ্টুডেণ্টে চাই আছে আৰু তেওঁ এই বিষয়ে জানে ড্ৰিংকিং ৱাটাৰ আৰু মিনাৰেল ৱাটাৰৰ বিষয়ে, তেনেতে প্লিজ আপুনি ভিডিঅ'টো নাচাব। যিবিলাকে নাজানে তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। এতিয়া মই এই বিষয়ে আলোচনা কৰোঁ মোৰ এই ভিডিঅ'ৰ। আপুনি প্ৰতিদিনে পানী খাই আছে, কিন্তু ভুল পানী খাই আছে নেকি? আপোনাৰ মনত এনেধৰণৰ কিবা কুৱেশ্যন আছে নেকি? আৰ পানী ভালনে মিনাৰেল ৱাটাৰ? মনত প্ৰশ্ন উদয় হৈছেনে? দোকানৰ দামী বটলৰ ৱাটাৰ খালে সঁচাকৈয়ে স্বাস্থ্য ভাল হয়নে? ই এটা ভ্ৰান্তি। সেই বিষয়লৈ আপোনাৰ মনত এটা কুৱেশ্যন আহিছেনে? আজিৰ এই ভিডিঅ'টো শেষলৈকে চাব। আপোনাৰ স্বাস্থ্য সম্পূৰ্ণভাৱে সলনি হ'ব পাৰে এই ভিডিঅ'ৰ বিনিময়ত। প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোকে চাই আছে OLS অসম। এই চেনেলত আমি সদায় সত্য তথ্য, জন উপকাৰী আৰু সহজ ভাষাত আপোনালোকলৈ আগবঢ়াওঁ সদায় ভিডিঅ'বোৰ। বন্ধুসকল, ড্ৰিংকিং ৱাটাৰ মানে হৈছে যি পানী মানুহে নিৰাপদভাৱে খাব পাৰে। এই পানী আহিব পাৰে যেনে আমি ঘৰত ব্যৱহাৰ কৰা নল, টিউবৱেল বা আন জলাশয় বা নদীৰ পৰা পোৱা পানী, যেনে পাহাৰৰ পৰা অহা পানী। কিন্তু সেই পানী খোৱাৰ বাবে বা খোৱাৰ আগতে আমি RO বা UV ফিল্টাৰ সেইবিলাক ব্যৱহাৰ কৰি পানীখিনি মানে পিউৰিফাই কৰি লওঁ, তেতিয়াহে আমি খাওঁ। আৰু বহুতে এনেধৰণৰ পানী ডাইৰেক্টটো খাই দিয়ে। গতিকে পিউৰিফাই কৰাটো আপোনাৰ নিজৰ নৈতিক দায়িত্ব। আপোনালোকে যেতিয়া পানী পিউৰিফাই কৰি খায়, তেতিয়া আপোনালোকৰ হেল্থৰ কাৰণে ভাল। শুদ্ধিকৰণ যেতিয়া আপোনালোকে কৰিব, পিউৰিফাই যেতিয়া কৰিব, জীৱাণু নষ্ট হয়, কিন্তু একেলগে বহু প্ৰাকৃতিক মিনাৰেলো হেৰাই যায়। বহুতো ধৰণৰ প্ৰাকৃতিক মিনাৰেল যিবিলাক আপোনালোকৰ শৰীৰৰ কাৰণে প্ৰয়োজন, সেইবিলাক আকৌ এই ফিল্টাৰবিলাকত মানে যেতিয়া আপোনালোকে ফিল্টাৰ কৰিব তেতিয়া কমি যায় তাৰ অংশ, কিন্তু পানীখিনি বেয়া নহয়। তো আমাৰ শৰীৰত সকলো বস্তুৰ প্ৰয়োজন আছে। সেয়েহে আপোনালোকে ভিডিঅ'টো লক্ষ্য দি পেলাই ভালকৈ শুনিব, তেতিয়া আপোনালোক সকলোৰ কাৰণে হেল্পফুল হ'ব। এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ মিনাৰেল ৱাটাৰটো কি। মিনাৰেল ৱাটাৰ হৈছে মাটিৰ তলৰ প্ৰাকৃতিক উৎসৰ পৰা অহা এটা পানী। যেনে আমি নলৰ পৰা যিবিলাক আমি পানী পাওঁ, এই পানীত স্বাভাৱিকভাৱে মিনাৰেল ৱাটাৰ যিটো আছে তাত কেলছিয়াম, মেগনেছিয়াম, পটাছিয়াম সেইবিলাক থাকে। কেলছিয়াম হাড়ৰ কাৰণে ভাল, মেগনেছিয়াম হৃদয় বা মাস্কেলৰ কাৰণে ভাল, পটাছিয়াম শৰীৰ বা বেলেঞ্চৰ বাবে ভাল। এই পানী সাধাৰণতে বেছি প্ৰচেছিং কৰা নহয়, কেৱল সুৰক্ষাৰ বাবে ফিল্টাৰ কৰা হয়। আমি নৰ্মেল যিখিনি পানী ঘৰত ব্যৱহাৰ কৰোঁ, ইমান প্ৰচেছিং কৰা নহয়। কিন্তু ইম্পৰ্টেণ্ট এটা বিষয় আপোনালোকক ক'ব বিচাৰিছোঁ। এতিয়া আটাইতকৈ ডাঙৰ সত্যটো কওঁ, সকলো বটলড ৱাটাৰ কিন্তু মিনাৰেল ৱাটাৰ নহয়।
আপোনালোকে দৈনন্দিন যিবিলাক বটলৰ পানী ব্যৱহাৰ কৰে মিনাৰেল ৱাটাৰ কৈ পেলাই সেইখিনি সকলো কিন্তু মিনাৰেল ৱাটাৰ নহয়। বহু কোম্পানীয়ে কেৱল পিউৰিফাইড ড্ৰিংকিং ৱাটাৰ বটলত ভৰাই বিক্ৰী কৰে, পিউৰিফাইড ড্ৰিংকিং ৱাটাৰ বুলি যাক কোৱা হয়। সেয়েহে লেবেল চোৱাটো খুবেই গুৰুত্বপূৰ্ণ। গতিকে আপোনালোকে পানী যেতিয়া ব্যৱহাৰ কৰিব তেতিয়া আপোনালোকে লেবেলবিলাক চাই পেলাই ব্যৱহাৰ কৰিব। মই কাকো মানে বদনাম কৰিবৰ কাৰণে এই ভিডিঅ'টো বনোৱা নাই, জাষ্ট মই আপোনালোকক এটা ইনফৰমেশ্যন দিছোঁ, এটা আইডিয়া দিছোঁ আৰু আপোনালোকে ভাল ফিল্টাৰ পানীৰ ব্যৱহাৰ কৰি ঘৰত যাতে আপোনালোকে পানী ব্যৱহাৰ কৰে। এতিয়া ড্ৰিংকিং ৱাটাৰ বনাম মিনাৰেল ৱাটাৰ, সেইটো হ'ল আজি আমাৰ ভিডিঅ'ৰ মেইন টপিকছ। ড্ৰিংকিং ৱাটাৰটো হ'ল সস্তা, ঘৰত সহজতে পোৱা যায়, দৈনিক ব্যৱহাৰৰ বাবে উপযুক্ত আমি যিখিনি পানী ব্যৱহাৰ কৰোঁ। মিনাৰেল ৱাটাৰটো দাম বেছি, মিনাৰেল থাকে সেই ৱাটাৰটোত আৰু ভ্ৰমণ বা অসুখত আপোনালোক সকলো কাৰণে উপকাৰী এনেধৰণৰ মানে এই ড্ৰিংকিং ৱাটাৰবিলাক। কোনটো আপোনাৰ বাবে ভাল? যদি আপুনি ঘৰতে আছে তেনেতে শুদ্ধ ড্ৰিংকিং ৱাটাৰ যথেষ্ট ভাল। ভাল খাদ্য খাই আছা, মিনাৰেল খাবৰ পৰা পোৱা যায়, খাদ্যৰ পৰাও আপোনালোকে মিনাৰেলবিলাক পাব। বাহিৰৰ ভ্ৰমণৰ সময়ত মিনাৰেল ৱাটাৰ ভাল বিকল্প। সৰ্বাধিক গুৰুত্বপূৰ্ণ কথা, পানী শুদ্ধ হ'ব লাগিব পানী যেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব। বেছি দাম মানে বেছি স্বাস্থ্য নহয়, সচেতন হওক, বিজ্ঞাপনত ভৰসা নকৰিব। সেইখিনি আপোনালোকে গুৰুত্ব সহকাৰে যাতে এই বস্তুখিনি আপোনালোকৰ মনত ৰাখে, সেইকাৰণে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বন্ধুসকল, সঠিক তথ্য জানিলে ভুল সিদ্ধান্ত ল'ব নালাগে। পানীয়েই জীৱন আৰু সঠিক পানী সুস্থ জীৱন। আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰ কাৰণে মই ভাবিছোঁ উপকাৰী হ'ব বুলি। গতিকে ভিডিঅ'টো যদি উপকাৰী লাগে তেন্তে শ্বেয়াৰ কৰিবা, আন সকলোৱে জানিব পাৰিব। এই বিষয়ে বেছিক ইনফৰমেশ্যন হয়তো নাজানিব পাৰে কিছুমানে, সেইকাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু ভিডিঅ'টোত লাইক কৰিবা, শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ৱেলেছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আপোনাৰ মনৰ প্ৰশ্ন যিবিলাক আছে সেইবিলাক আমাক কমেণ্টত লিখিবলৈ নাপাহৰিব। ধন্যবাদ।